ইণ্ডিয়ান ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱে পিছু মুখাৰ্জীৰ ওপৰত 100 কোটি টকাৰ ডিফেমেশ্যন কেছ লগালে। কি কাৰণত লগালে ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক। ঘটনাটো হৈছে যে প্ৰথমে এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা কৰিছে। ভিডিঅ' বনোৱাৰ পাছত যেতিয়া ভাবিলে যে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ দ্বাৰা বেছি ভাইৰেল হোৱা নাই, তেতিয়া তেওঁ কি কৰিলে, ভাবিলে যে মনত যে সূৰ্য কুমাৰ যাদৱে মেছেজ কৰা বুলি নাম লৈ ল'লে কিজানি বেছি আৰু ওপৰত ভাইৰেল হৈ যায়। তো এনেকুৱা ধৰণৰ ভাবোতে তেওঁ কি কৰিলে, সূৰ্য কুমাৰ যাদৱে মেছেজ কৰা বুলি নাম লৈ ল'লে। Surya Kumar Yadav used to message me a lot. আৰু এই নাম লৈ লওঁতে তেওঁ জালত পৰি গ'ল। যেতিয়া সেই কথাটো গম পালে, তেওঁ সূৰ্য কুমাৰ যাদৱৰ ফেমিলিত গম পালে আৰু তেওঁৰ ৱাইফে গম পালে, তাৰপিছত সূৰ্য কুমাৰ যাদৱে কি কৰিলে, এওঁৰ ওপৰত 100 কোটি টকাৰ ডিফেমেশ্যন কেছ লগাই দিলে। তাৰপিছত তেখেতে এনেকুৱা ধৰণৰ ভিডিঅ' এটা বনালে। बातों बातों में जस्ट बोल दिया कि हाँ सूर्य कुमार used to message me, तो उसमें कौन सी बड़ी बात हो गई मुझे ये जान। ইয়াত এটা বুজা যায় যে যদি কথাটো সঁচা নহয়, তেতিয়াহ'লে নিজৰ লেভেল বাঢ়িব পাৰে বা নিজৰ এটা লেভেলত এনেকুৱা ধৰণৰ কথা ক'ব নালাগে। কাৰণ যিবিলাক কথা মিছা হয়, সেই মিছা কথাবিলাক মিছলিডিং কৰিব নাপায়। গতিকে এতিয়া দি থাকক, 100 কোটি টকা দিয়ক, কেনেকৈ দিয়ে তেখেতে। আৰু চেনেলটো ফ'ল' কৰিব নাপাহৰিব।